এইকেইদিন খুব দেখা গৈছে মানে দুই এদিনৰ পৰা চাগে মানে বহুতে ইউটিউবত কি কৰিছে যে মানে এনেকুৱা ষ্টুডিঅ' জিবলি বুলি এটা মানে জাপানীজ এনিমেশ্যন এটা মানে ষ্টুডিঅ' আছে তেওঁলোকৰ মানে যিবিলাক এনিমেশ্যন চিনেমাবোৰ থাকে সেই এনিমেটেড চিনেমাবোৰ মানে এটা পাৰ্টিকুলাৰ এটা তেওঁলোকৰ অঁকাৰ ধৰণ এটা আছে মানুহ হওক জন্তু হওক বা যিকোনো বস্তু অঁকাৰ প্ৰত্যেকৰে থাকে এটা ষ্টাইল থাকে ডিজনীৰ যেনেকৈ নিজৰ এটা ষ্টাইল আছে বা আগতে তেতিয়া ড্ৰিম ৱৰ্কছ বুলি যেতিয়া এতিয়াও আছে ড্ৰিম ৱৰ্কছ চাগে মানে আই থিংক মাৰ্জাৰ হৈ গ'ল কিন্তু সেই ড্ৰিম ৱৰ্কছৰ তেনেকৈ কিছুমান নিজৰ মানে ষ্টাইল কিছুমান মেইনটেইন কৰে বা ৱাৰ্নাৰ ব্ৰাদাৰ্ছে কৰে বা ডি চিয়ে কৰে তো সেই তেনেকৈ মানে ষ্টুডিঅ' জিবলিও মানে কিছুমান নিজৰ ষ্টাইল এটা মেইনটেইন কৰে ষ্টুডিঅ' জিবলি চাগে অলপ মানে অন্য যিবিলাক হেৰি আছে এনিমেশ্যন ষ্টুডিঅ'জ আছে জাপানত মানে তেওঁলোক অলপ বেলেগ চাগে এইটো চেন্সত মানে প্ৰব্লি তেওঁলোকে হেৰি বনায় বেছিকৈ চাগে মানে এইটো কি কয় তেওঁলোকে অলপ মানে বেছি হিউমেন ইম'শ্যনছ অলপ ৰিয়েলিষ্টিক ইম'শ্যনছ লৈ পেলাই বেছি বনায় নেকি এনেকুৱা টাইপ অলপ ভাৱ এটা হয় মোৰ মানে অলদো ফিকশ্যনেল হয় বা অলদো ফেণ্টাষ্টিকো হয় কিন্তু মানে অলপ হিউমেন ইম'শ্যন ছ'চিয়েল ইম'শ্যনছ এইবোৰ গুৰুত্বটো বেছি দিয়ে চাগে চ' AI দি পেলাই মানে বহুতে এতিয়া ট্ৰেণ্ড নিচিনা হৈ আছে যে মানে কি বহুতে মানে নিজৰ ফটোবোৰ কনভাৰ্ট কৰি পেলাই AI মানে থ্ৰুদি সেই ষ্টাইলটো মানে আনিবলৈ তেওঁলোকে মানে আনিছে মানে বা তেনেকৈ নিজৰ ফটোবিলাক কনভাৰ্ট কৰিছে সেই জিবলি ষ্টাইলটোত মানে চ' সেইটোৱে মানে এটা কি কয় টপিক এটা ইছ্যু এটা আনিছে যে মানে লাইক এটা আৰ্টিষ্টক সেইখিনি কাম কৰিবলৈ বহুত কম সময়ত মানে বহুত সময় লাগে কিন্তু AI পটকৈ কৰি পেলাইছে চ' মানে ভেলিউ নাইকিয়া হৈ গৈছে নেকি মানে সেই কথাটো প্ৰশ্ন উঠিছে মানে এইখিনিতে মই এটাই কথা ক'ব বিচাৰোঁ অভিয়াছলি মানে কি আছে যে যদি ট্ৰেইনিং ডেটা বা ট্ৰেইনিং হেৰি যিবিলাক আছে সেইখিনি মানে অভিয়াছলি যদি কনচেণ্ট নোলোৱাকৈ কোম্পানীবোৰে যদি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে সেইটো খুবেই মানে নক'ম যে বেয়া কথা তেওঁলোকে বহুত ভুল কাম কৰিছে বুলি ক'ম যদি সেইটো হৈছে কিন্তু অ'ভাৰঅল খালি সেইটোৱে কথা যে আই থিংক মানে সেইটোৱে অৰিজিনেল ডেটা অৰিজিনেল হেৰি কৰিব লাগে কামখিনি বা কনচেণ্ট লৈ কৰিব লাগে ৱেল পেইড হ'ব লাগে মানে আৰ্টিষ্টখিনিক লাগিলে পে' কৰ কিবা এটা ৰয়েলটি দে but yeah but other than that I think AI is of course মানে inevitable আৰু AI আমি ৰখাব নোৱাৰোঁ AI মানে মাৰ্চিং যিটো হৈছে মানে সেইটো চলি থাকিব মানে